এতিয়া যিগৰাকী আমি শিল্পীৰ কথা শুনিম চাম সেইগৰাকী আমাৰ অতি শ্ৰদ্ধাৰ সাদৰী মই সাদৰী নামটো এইটো কাৰণে দিছোঁ তেওঁক দেখাৰ লগে লগে মনটো ভৰি যায় দুৰ্গাময়ী বৰা 1977 চনৰ 14 অক্টোবৰ সেইদিনা আছিল তেতিয়াৰ দুৰ্গাময়ী ভূঞা আৰু এতিয়াৰ দুৰ্গাময়ী বৰাৰ বিবাহৰ দিন সেই বিশেষ দিনটোতে পাহৰিব নোৱাৰা এক উপহাৰ লাভ কৰিছিল শিল্পীগৰাকীয়ে সন্ধ্যা 7:45 আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান সুৰৰ শৰাই প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ হৈছিল কইনা দুৰ্গাময়ীৰ এটি গীত কি দৰাঘৰ কি কইনা ঘৰ সকলোৱে ৰভাদলি টিউন কৰিছিল ৰেডিঅ' আৰু কেতিয়াও পাহৰিব নোৱাৰা সেই স্মৃতিৰে সংগীতৰ যাত্ৰাত শিল্পীগৰাকীয়ে কণ্ঠদান কৰিলে ৩ শতাধিক গীতত স্বামীৰ চাকৰি সূত্ৰে বহুদিন গুৱাহাটীৰ পৰা দূৰৈত থাকিবলগীয়া হোৱা সংগীতৰ ক্ষেত্ৰখনৰ পৰাও সাময়িক বিৰতিত আছিল শিল্পীগৰাকী কিন্তু 2000 চনত শিল্পীগৰাকীৰ কণ্ঠত পুনৰ বাণীবন্ধন হোৱা এটি বিশেষ গীতৰ জনপ্ৰিয়তাই শ্ৰোতাৰ অন্তৰত নতুনকৈ স্থান দিলে দুৰ্গাময়ী বৰা এই যে গীতটো গাইছিল তোমাৰ বাবে আশীৰ্বাদ চাই আমি সাধাৰণতে কথাবোৰ এনেকৈ শুনো যেতিয়া মিউজিক ডাইৰেক্টৰে সংগীত পৰিচালনা কৰে বিশেষকৈ ছবিৰ বা এটি গীত তেতিয়া গীতিকাৰ সুৰকাৰ সংগীত পৰিচালকে সেই গায়কগৰাকীক বা গায়িকাগৰাকীক কয় যে সেই কেৰেক্টাৰ যিটো চৰিত্ৰ সেইটো হৈ গাব লাগে আমি জানিব খুজিছোঁ আপুনি যেতিয়া সেই গীত গায় তোমাৰ বাবে সেইটো সেই সময়ত আপুনি দুৰ্গাময়ী বৰা হৈ গীতটি গাইছিল নে সেই সময়ত সেই কথাকেইটাৰ সেই চৰিত্ৰ আপুনি হৈছিল সকলোৱে হয় আপুনিও হৈছিল আৰু কেনেকৈ সেই গীতটো কি অনুভূতিৰে গাইছিলে আমি হয়তো শিকিব পাৰিম সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আজি মোৰ সৌভাগ্য এনে এটি অনুষ্ঠানত ভাগ ল'বলৈ পাইছোঁ আচলতে গীতিকাৰ হৈছে মোৰ সন্মুখতে বহি আছে কীৰ্তিকমল ভূঞা দাদা গীতিকা আৰু বিয়াৰ আগতে মই দুৰ্গাময়ী ভূঞা আছিলোঁ মোক বহুতে সুধিছিল তোৰ দাদাৰে গীতটো লিখিছে নেকি বাৰু কাৰণ কীৰ্তিকমল ভূঞা দুৰ্গাময়ী ভূঞা আৰু ইফালে আকৌ ডাঙৰ কথাটো হৈছে কি হয়তো প্ৰশ্ন সকলোৰে মনত জাগিব যিদিনা প্ৰথমবাৰৰ বাবে লিপে ইতিমধ্যে ক'লেই প্ৰথমবাৰৰ বাবে যেতিয়া ৰেডিঅ'ত ব্ৰডকাষ্ট হৈছে সেইদিনা মোৰ বিয়াৰ দিন আৰু গীতটিৰ কথাখিনি এনেকুৱা তোমাৰ বাবে আশীৰ্বাদ চাই এই যে সন্ধ্যাবেলা নাজানো কীৰ্তিদাই সেই ভাবিয়ে লিখিছিল নে সেইটো কীৰ্তিদাইহে জানিব সেই ভাবি লিখা নাছিলোঁ কিন্তু ৰোমান্টিক গীত এটি লিখিছিলোঁ তেতিয়া ডেকা বয়স এনেকুৱা সুবিধা বিচাৰি ফুৰোঁ কেনেকৈ ক'ত লিখিব পাৰি গতিকে সেইটো তেনেকৈ লিখিছিলোঁ আৰু মোৰো এটা সৌভাগ্য এই গানটো মোৰ ৰেডিঅ'ৰ দ্বিতীয়টো গীত সুৰৰ শৰাই দ্বিতীয়টো গীত খগেন মহন্তদেৱে সুৰ কৰিছিল এইবোৰ স্মৃতিৰ কথা তেতিয়া তেখেতৰ সৈতে সম্বন্ধ আপোনা আপুনি আছিল পিছত তুমি আৰু তইলৈ নামিল আৰু তেখেতে মোক ষ্টুডিঅ'ৰ পৰা ওলাই গ'লে এটা বৰ ভাল লাগিছে আপোনাৰ গানটো সুৰ কৰিছে আপুনি কোনক কৈছে শুনিলোগৈ তুমিতো জানাই সেইখিনি তাৰপিছত শুনি পেলাই ক'লো বৰ ভাল হৈছে তাৰপিছত মহন্তদেৱে মোক এৰা নাই আপুনি থাকিব লাগিব ৰেকৰ্ডিঙতো আছে উচ্চাৰণৰ কাৰণে লৈ গৈছে মোক উচ্চাৰণ চাই দিবৰ কাৰণে এইটো কথা মনত কৰি ভাল লাগে আৰু দ্বিতীয় কথাটো এইটো হ'লেই যে তেতিয়াই পিছতে গম পালোঁ দেই এইটো বিয়াৰ ৰাতি
সন্ধিয়া যে গীতটো বাজিছিল আৰু কিবা তেতিয়া গাঁৱত সেইবিলাক লগাই দিয়ে কি কয় ডাঙৰ স্পীকাৰটো লগাই দিছে নহয় গোটেই ৰজনজনাই গীতটো বাজিছে এই কথাটো মনত পৰিলে এতিয়া মোৰ ভাল লাগে দুখৰ মাজতো ভাল লাগে দেই ধন্যবাদ হয় হয় কাৰণ মোৰো মনত আছে কাৰণ সেইটো মোৰ বাবে বিশেষ দিন আৰু দৰা ঘৰ আৰু কইনা ঘৰ দুয়ো ঠাইতে গীতটি সকলোৱে বহি শুনিছে যে আজি কইনাৰ গান দিব গতিকে তেনেকুৱা আৰু কথাখিনি ইমান কেনেকুৱাকৈ মিলি গ'লে আচলতে ভগৱানৰ ইচ্ছা মই তেনেকৈয়ে ভাবোঁ আৰু খগেন দায়েও খুব সুন্দৰ সুৰ এটা কৰি মোক শিকালে আৰু সেইটো মোৰ আকাশবাণী গুৱাহাটী যোগে প্ৰথম সুৰৰ শৰাই প্ৰগ্ৰাম আছিলে আৰু তৰালীয়ে যিটো কথা সুধিছে যে আপুনি কাৰ কথা হ'ব আৰু আচলতে প্ৰিয়তমৰ কথাই হ'ব গীতটোত যিখিনি আচলতে গীতিকাৰে গীতটো লিখিছে আৰু সুৰকাৰে মোক সুৰ কৰি দিছে মই গাইছোঁ কিমান মই প্ৰাণ ঢালি গাইছোঁ মই সেইটো ক'ব নোৱাৰোঁ পিছত যেতিয়া মানুহে ভাল পাইছে আৰু মই এইটোও ভবা নাই যে বিয়াৰ দিনা বাজিছে কথাখিনি এনেকুৱা হয়তো মোৰ কিমান ভবা শক্তিটো তেতিয়া কম আছিল নেকি মোৰ তেনেকুৱা ভাৱ হয় আৰু মই যেতিয়া গীতটোৰ কথা মই কলেজত গৈ কৈছোঁগৈ মই এতিয়া স্মৰণ কৰিবই লাগিব ইদ্ৰিছ আলী ছাৰ আমাৰ কলেজৰ ছাৰ আছিলে আৰু জ্যোতিনাথ চক্ৰৱৰ্তী ছাৰ দুয়োজনে কৈছিলে এই গীতটোচোন তোমাৰ বিয়াৰ দিনা বাজিবৰ কথাখিনি কেনেকুৱাকৈ মিলি গৈছে এনেকৈ কৈছে তেতিয়াহে মই ভাবিছোঁ হয় কথাটোতো ঠিকেই গতিকে মোৰ আজি সৌভাগ্য কীৰ্তিতা কিমান সন্মুখতে পালোঁ আৰু কীৰ্তিতাই কথাখিনি ক'লে খুব ভাল লাগিলে আৰু এই গীতটিৰ বিষয়ে ইমানেই ক'ম আৰু অশেষ ধন্যবাদ বাইদেউ আমি গীতটো শুনিম কিন্তু মই কথাখিনি কওঁতে মোৰ মনলৈ অহা ছবিকেইটা কওঁ তেখেতে কৈছে যে দৰা ঘৰতো সেই গীতটো সেই সময়ত শুনি আছিলে কইনা ঘৰতো শুনি আছিলে মই দৰাৰ মুখখন চাবলৈ খুব মন কৰিছোঁ কিমান চাগে গৌৰৱ অনুভৱ কৰিছে আৰু কাৰণ পিছদিনাখনৰ পৰা সেই গীতটো যেতিয়া মানুহে শুনিব তেওঁক ক'ব অঁ এইটো আমাৰ এওঁ গাইছে তো সেই কথাটোৰ বেলেগ ধৰণৰ আৰু কেনেবাকৈ মিলি যায় আমি গীতটো শুনিম নিপে কিবা প্ৰশ্ন কৰিব নিশ্চয় আমি গীতটোৱে শুনিম কিন্তু তাৰ আগত যিহেতুকে বিয়াৰ কথা ওলাইছে এবাৰ সকলোৱে উৰুলি দিলে বৰ ভাল লাগিব এবাৰ অকণমান বেণ্ড পাৰ্টি হৈ যাওক অকণমান সময় ধেমালি কথা নহয় সুৰৰ শৰাই প্ৰথম আৰু বিয়াৰ দিনাখনেই বাজিছে সকলোৱে এবাৰ উৰুলি দিলে বৰ ভাল পাম মিউজিকটো বজাই দিলেহে দিব এতিয়া উৰুলিহে দিব লগা আছে আমি ৰিক্ৰিয়েট কৰিছোঁ গোটেই সময়টো অলপ সময় আমি বিয়াখন দেখিয়ে গৈছোঁ আৰু বাইদেউৰ হয় 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 আজিকালি আগতে যেনেকৈ প্ৰিয়তমলৈ চিঠিখন লিখিছিলে সেইখন পাবলৈ কিমান ৰৈ থাকে আজিকালি এটা মেছেজতে হৈ যায় ক'ত সেই আৱেগটো থাকিব ৰেডিঅ' হয় 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 আজিকালি নাই ক'ৰবাত হয়তো হেৰাই আছে হয়তো কিন্তু বহুখিনি হেৰাই গৈছে এতিয়া আমি সেই গীতটো শুনিম বাইদেউ বহিব আৰু আমি ক্ৰান্তিকা চান্দল্যক মঞ্চলৈ মাতিছোঁ আমাৰ নৱ প্ৰজন্মৰ এগৰাকী সঁচাকৈ প্ৰতিভাৱান শিল্পী আৰু তেওঁ আমাৰ গাব আজিৰ গীত তোমার বাবে
এতিয়া সময়ো হৈছে আৰু আমি বহু সময় দীঘলীয়াকৈ অনুষ্ঠান নকৰোঁ আমি অকণমান কমকৈ কৰিবলৈ চেষ্টা কৰিম আৰু অসুবিধা নোহোৱাকৈ মানুহৰ বিষয়ে বেয়াকৈ চিন্তা কৰাটো খুব সহজ কথা মানুহক বেয়া পোৱাটো সহজ কথা মানুহৰ বিষয়ে কাৰোবাৰ লগত বেয়াকৈ আলোচনা কৰি দুখ দিয়াটোই আটাইতকৈ সহজ কথা কিন্তু তাৰ মাজতে কিছুমান এনেও ব্যক্তি থাকে যাক দেখাৰ লগে লগে এনেকুৱা লাগে যে পৃথিৱীখন সঁচাকৈ যেনে খুব শান্ত আৰু ধুনীয়া আৰু যিজন ব্যক্তিৰ কথা আমি এতিয়া ভিজুৱেলত চাওঁ তেওঁৰ গীত শুনিম তেওঁৰ নিজৰ মুখে সেই মানুহজনক দেখিলেই দুখ খাই যায় শ্ৰদ্ধাত মোৰটো শান্ত সৌম্য আমাৰ শ্ৰদ্ধাৰ পুলক বেনাৰ্জী ডাঙৰীয়া প্ৰশ্নটি বৰ সুন্দৰ প্ৰশ্ন কিবা ভাবি পেলাই যে মই বহি গাওঁ সেইটো নহয় কিন্তু বহিলে মোৰ শান্তি লাগে শান্তিৰে গীত গাব পাৰোঁ আৰু এনেকুৱা লাগে যেন শ্ৰোতাক মই একদম মোৰ নিজৰ ওচৰত পাইছোঁ শ্ৰোতাই বহি আছে মোৰ ওচৰত শ্ৰোতাক গান শুনাই আছোঁ শ্ৰোতাৰ ৰিয়েকশ্যনবিলাক মই বহি খুব ভালকৈ দেখা পাওঁ এটা কানেক্ট কৰিব পাৰোঁ আৰু শ্ৰোতায়ো কৰে লগতে কিয়নো শ্ৰোতাৰ অবিহনে শিল্পীৰ জীৱন বৃথা আৰু মোৰ ওচৰত শ্ৰোতা ভগৱান আৰু শান্ত সমাহিত মুখখনতে ফুটি উঠে মানুহজনৰ ব্যক্তিত্বৰ পৰিচয় গুৱাহাটীৰ পুৰণি বাসিন্দাসকলৰ অন্যতম আছিল পুলক বেনাৰ্জীৰ পৰিয়াল উলুবাৰীৰ দ্বিতীয়টো পৰিয়াল গুৱাহাটীৰ ঘাইপথবোৰ তেতিয়া পকী হোৱাই নাছিল শৈশৱতে উলুবাৰীৰ শিৱ মন্দিৰৰ পূজাত গীত গাই প্ৰথম পুৰস্কাৰ ৰূপে পাইছিল মিঠাই আৰু পৰৱৰ্তী কালত ঘৰৰ কাষৰে বি বৰুৱা কলেজৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ খিতাপে শৈশৱতে গঢ়া সংগীতৰ ভেটি মজবুত কৰি তুলিছিল তেওঁৰ গানৰ দৰে 2002 চনত জীৱনৰ ওপৰেৰে পাৰ হৈ গৈছিল এজাক বাস্তৱৰ ধুমুহা তথাপিও বটবৃক্ষৰ শিপাৰ দৰে অলৰ অটল হৈ থাকিল পুলক বেনাৰ্জী বন্ধুবৰ্গৰ সংখ্যাও 3 তাকৰ কাৰণ তেওঁ কেতিয়াও নবহে সন্ধিয়াৰ আড্ডাবোৰত তাৰ পৰিৱৰ্তে সংগীতৰ সাগৰত নিমজ্জিত হৈ পায় অনাবিল সুখ মনৰ বিজুলি নহলে কিয়নো চকুৰ বিজুলি লাগে হাঁহিৰে ফুলাম নহলে কিয়নো কপালে ফুলাব লাগে এতিয়া আমি তেখেতৰ কণ্ঠৰে শুনিম তেখেতৰ গীত মঞ্চত সন্মুখত উপবিষ্ট বিশিষ্ট সাহিত্যিকগৰাকীক দেখা পাই মোৰ মনলৈ ইচ্ছা গ'ল ইমান ৰঙা ফুল তুমি ক'ত পালা কিয়নো তেখেতৰ অত্যন্ত প্ৰিয় গীত এটি আজি কেইদিনমান আগত এটি অনুষ্ঠানত তেখেতৰ অনুৰোধতেই মই গীতি গাইছিলোঁ
ইমান তেওঁৰ এটি সুৰে ইমান বিশেষকৈ মোক আপ্লুত কৰে ভাবোঁ এই সুৰ কেনেকৈ কৰিছিল আমি তাৰ বিষয়ে জানিম কিন্তু আগতে অডিঅ' ভিজুৱেল চাই লওঁ
আৰু সেই ব্যক্তিগৰাকী দেখিলেই মৰম লাগি যোৱা ব্যক্তিগৰাকী ৰুবি সিংহ বাইদেউ। অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে গান লিখিবলৈ হাতত তুলি লৈছিল কলমটো। সেই কলমৰ ধাৰ কিমান আছিল তাৰ উমান আগতীয়াকৈ পাইছিল নিৰ্মল প্ৰভা বৰদলৈয়ে। শিল্পী অজিত সিংহক কৈছিল তেজপুৰৰ 10 মানৰ ৰুবি বৰুৱা নামৰ ছোৱালীজনী এদিন ডাঙৰ গীতিকাৰ হ'ব, আৰু পৰৱৰ্তী কালত তাৰ প্ৰমাণ দি অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলনৰ বাবে গীত লিখি উচ্চ প্ৰশংসা আদায় কৰিছিল জ্ঞানপীঠ বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। স্কুলীয়া জীৱনত লিখা গীতৰ সুৰ কৰিবলৈ আবদাৰ কৰা শিল্পী অজিত সিংহই পৰৱৰ্তী সময়ত হৈছিলগৈ নিজৰ জীৱন সংগীত। মাতৃ প্ৰফুল্লবালা বৰুৱাৰ তত্বাৱধানত ঘৰতেই পোৱা সংগীতৰ পৰিৱেশে ভৱিষ্যত জীৱনত ৰুবি সিংহক প্ৰতিষ্ঠা কৰিলে এগৰাকী সফল গীতিকাৰ আৰু কণ্ঠশিল্পী ৰূপে। বাইদেউ এই যে ফটোখন দেখিছিলোঁ অলপ অকণমান কম বয়সীয়া ফটোখন, সেই ফটোখন যেতিয়া দেখোঁ মই ভাবোঁ বাইদেউ এক্ট্ৰেছো হ'ব পাৰিলেহেঁতেন চাগে। ইমান ধুনীয়া আৰু ইমান মৰম লগাকৈ হাঁহে। তেখেতক যেতিয়া এই কথা পাতিছোঁ, গীতৰ কথা পাতিছোঁ আজি বহি থাকোঁতে, তেওঁ যিধৰণে কথাবোৰ কৈছে, ইমান মৰম লগাকৈ যে মানুহে কাৰোবাক সম্বোধন কৰিব পাৰে, কথা পাতিব পাৰে, আজি এইটো দেখি আপ্লুত হৈছোঁ। কিন্তু মোৰ জানিব খোজা কথাটো হৈছে কি, এই যে বন্ধু বুলি হীৰেণ ভট্টৰ কথা যিটো গীত, এবাৰ সেই গীতটো কৰোঁতে বন্ধু মিলি দে দুখ দুখৰি এই যে মেলি দে বুলি কওঁতে মোৰ অনুভৱ যে মেলি দে, এই যে হাতখন পূৰা মেলি দিওঁ, সেই অনুভৱটো সুৰকাৰ হিচাপে মই আকৌ নতুনকৈ এবাৰ আৱিষ্কাৰ কৰিব খুজিছোঁ আজি ৰুবি সিংহক। আপোনাৰ অনুভৱ অকণমান জানিব খুজিছোঁ। মানে আপুনি যে সুৰ কৰে, বন্ধু মেলি দে বুলি কওঁতে সঁচাকৈ চকু মুদি দিলে সেই দেখাই পাই যায় হাতখন মানে। গতিকে সুৰ আপুনি যেতিয়া কৰে একদম স্বতঃস্ফূৰ্তভাৱে শব্দখিনিৰ লগত সুৰ আহে নে আপুনি চিন্তা কৰি নাই এইটো স্বৰ লগাম, এইটো এনেকৈ কৰিম, এই শব্দটোত এনেকৈ মই মাইনৰ লগাম বা মেজৰ লগাম, এইবোৰ আপুনি চিন্তা কৰি টেকনিকেলি সুৰ এটা বনায় নে আপোনাৰ অনুভৱে বেছি প্ৰাধান্য পায় সুৰ এটা বনোৱাৰ ক্ষেত্ৰত? সেইটো জানিব খুজিছোঁ। নিজে সুৰ কৰোঁ যে সুৰ কৰা মানুহসকলৰ সুবিধাৰ্থে। গানৰ কথাৰ ওপৰত কথাটোৱে যেনেকৈ অন্তৰ চুৱে, আৰু সেইকাৰণে একেটা গান দুজন মানুহে সুৰ কৰিলে একে নহ'বও পাৰে। অনুভৱটোৰ ওপৰত সুৰটো হয় বুলি মই ভাবোঁ। আৰু কথাৰ ওপৰত সুৰ কৰিবলৈ মই ভাবোঁ যে অকণমান সহজেই, কাৰণ গানটো গীতিকাৰৰ গানটো যদি অনুভৱ কৰিব পাৰোঁ সেইমতে সুৰটো আমি সৃষ্টি কৰিব পাৰোঁ। কিন্তু সুৰৰ ওপৰত কথা লিখিবলৈ হ'লে সেইটো মই কঠিন বুলি ভাবোঁ, কাৰণ সুৰকাৰজনৰ অনুভৱটো মই অনুভৱ কৰিব লাগিব। তেনেকুৱাই আৰু মানে মেইন বস্তুটোৱে হৈছে ফিলিংছটো। যেনেকৈ আমি গানটো হৃদয়ংগম কৰিব পাৰিম সেইমতে সুৰটো হয় বুলি মই তেনেকৈ ভাবোঁ, আৰু মই তেনেকৈ সুৰ নিজৰ কথাত হ'লেও বা আনৰ কথাত হ'লেও মই তেনেকৈ সুৰটো কৰোঁ। অসমত মহিলা সুৰকাৰ বহুত বেছি নাই, কিন্তু তাৰ ভিতৰত বাইদেউ আমাৰ অনুপ্ৰেৰণা। গতিকে এবাৰ জোৰকৈ চাপৰি আমি বাইদেউৰ কাৰণে। আৰু এবাৰ বাইদেউৰ গীত এটি গাব, একেটি গীতে যিটো আমি কথা পাতি আছোঁ। বহুত গীত আছে, নিলগতে থকা নাহিবা কাষলৈ, আৰু কিমান যে গীত। কিন্তু যিহেতুকে সময় তাকৰ, আমি সংস্কৃতা মালাকাৰক মাতিছোঁ মঞ্চলৈ। আমি বন্ধু গীতটো আজি আকৌ এবাৰ নতুনকৈ সেই অনুভৱলৈ গুচি যাব খুজিছোঁ।
ধন্যবাদ